ৰাহুৰ মহাদশা এজন মানুহৰ জীৱনত 18 বছৰ পৰ্যন্ত থাকে আৰু ৰাহু বুলি আমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ৰাহু শুভ স্থিতিত থাকিলে জাতকক অট্টালিকা অযুত ধন সম্পত্তি বিদেশত ভ্ৰমণ চাকৰি আদিৰ সুবিধাও দিয়ে। কুণ্ডলীত যদি ৰাহু অকলে থাকে অৰ্থাৎ কোনো গ্ৰহ যদি লগত নাথাকে তেনেহলে এই 18 বছৰৰ মহাদশাৰ অন্তৰ ফালে অৰ্থাৎ শেষৰ ফালে 2-3 বছৰ অত্যন্ত কষ্ট হয় জাতকৰ। আৰু ঠিক তেনেদৰে কেতুৰ মহাদশা হয় 7 বছৰ জাতকৰ জীৱনত। এই 7 বছৰৰ কেতুৰ প্ৰথম অৱস্থাত 2 বছৰ যথেষ্ট কষ্টদায়ক হয়, তাৰ পাছৰ ফালে কেতুৰ আধ্যাত্মিকতাৰ ফালে জাল খুৱাই নিয়ে। গতিকে ৰাহুৰ মহাদশাৰ শেষৰ ফালে জাতকে বীজ মন্ত্ৰৰ সাধনা বা দান দক্ষিণাৰ দ্বাৰা যথেষ্ট উপশম বা কষ্টৰ পৰা ৰক্ষা পাব পাৰে। ঠিক কেতুৰ মহাদশাৰ আৰম্ভণিতে বীজ মন্ত্ৰৰ সাধনা বা দান আদিৰ পৰা যথেষ্ট ৰক্ষা পাব পাৰে। ধন্যবাদ।